হঠাৎ এটা ডাঙৰ বস্তু দেখিবলৈ পালোঁ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত। আৰু কথাটো হ'ল এনেকুৱা ধৰণৰ যে আজি ৰাতিপুৱাৰ পৰা এই বিজেপি দলৰ মহিলাসকলক আমি ৰাজপথত আন্দোলন কৰা দেখা পালোঁ। সেইটোতো এটা নাভূত নাশ্ৰুত ঘটনা আমি দেখিবলৈ পালোঁ। আৰু এই যে আন্দোলন কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় যে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসমত হেনো আন্দোলন শব্দটো নাইকিয়া হৈ গ'ল। আমিও বৰ ভাল পাইছিলোঁ যে অসমখন একদম শান্তিৰে ভৰি পৰিল, আন্দোলন চান্দোলন নাই, আৰু আমি একদম উন্নতিৰ পথত আমি তেনেকৈ ভাবিবলৈ আৰম্ভ কৰিছিলোঁ। কিন্তু আজি হঠাৎ দেখিলোঁ যে তেওঁলোকেতো অজস্ৰ মহিলা আনি ৰাজপথত একদম থিয় কৰাই দিছে আৰু তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে। এতিয়া আমাৰ প্ৰশ্নটো হ'ল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া 2021 চনত আপুনি নিৰ্বাচনী প্ৰচাৰ চলাইছিলে, সেইখিনি সময়ত অৰ্ণমাই বৰা বুলি এগৰাকী শিক্ষয়িত্ৰীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিলে আৰু নদীৰ পাৰত তেখেতৰ মৃতদেহটো উদ্ধাৰ হৈছিলে আৰু এজন মানুহক তেওঁৰ অপৰাধী হিচাপে অভিযুক্ত কৰি তেখেতক জেললৈকে প্ৰেৰণ কৰা হৈছিল। আৰু আপুনি ডিঙিৰ শিৰ ফুলাই ফুলাই সেইখিনি সময়তে অৰ্ণমাই বৰা মোৰ মা, মই ন্যায় দিম বুলি আপুনি ডিঙিৰ শিৰ ফুলাই ফুলাই সেইখিনি সময়ত গোটেইখন নিৰ্বাচনী প্ৰচাৰ কৰি পেলাই তাল ফাল লগাই আছিলে। আৰু সেইখিনি সময়ত আপোনালোকৰ এই বিজেপিৰ মহিলাসকল ক'ত আছিলে? তেতিয়া গাঁতত সোমাই আছিলে তেওঁলোকে। অৰ্ণমাই বৰা মহিলা নাছিলে? অৰ্ণমাই বৰাৰ কাৰণে মাত মাতিব নোৱাৰিলে? তাৰপিছত অৰ্ণমাই বৰাই গ'ল। যোৱাৰ পিছত এই যে জোনমণি ৰাভাক নৃশংসভাৱে হত্যা কৰা হ'ল, সেই জোনমণি ৰাভাৰ ঘৰ শেষ হৈ গ'ল। মাতৃয়ে আজিও কান্দি কান্দি হয়তো চকুৰ গুৰি তেওঁৰ উখহি গৈছে। সেইগৰাকী জোনমণি ৰাভাৰ ক্ষেত্ৰত বিজেপিৰ মহিলা মৰ্চাৰ এগৰাকী মহিলাও মানৱীয়তাৰ খাতিৰতো তেওঁলোকে মন্তব্য নকৰিলে। জোনমণি ৰাভা কি অসমীয়া মহিলা নাছিলে? অসমৰ এগৰাকী জীয়ৰী নাছিলে? তেওঁলোকৰ কাৰণে মাত মাতিব নালাগে? আপোনালোকৰ বিজেপি দলৰ এগৰাকী কৰ্মকৰ্তাই মাৰ্ঘেৰিটাত এগৰাকী কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰিছিলে, আৰু এগৰাকী কিশোৰীক ধৰ্ষণ কৰিছিলে, আৰু কিশোৰীগৰাকীৰ মাতৃয়ে লোকলজ্জাৰ ভয়ত ডিঙিত চিপজৰি লগাই তেওঁ আত্মহত্যা কৰিছিল। সেইখিনি সময়ত আপোনালোকৰ বিজেপিৰ মহিলাসকল ক'ত আছিলে? তেওঁলোকে ৰাস্তাত প্ৰতিবাদ কৰিছিলে নে? নকৰিলে। আপোনালোকৰ মহিলাই এতিয়া কিয় প্ৰতিবাদ কৰিছে? আপোনালোকৰ মহিলাই এইকাৰণে প্ৰতিবাদ কৰিছে যে এতিয়া মহিলাৰ যিখন বিল 2023 চনতে যিখন বলবৎ হৈছিলে, সেই বিলখন তেওঁলোকৰ স্বাৰ্থৰ বিপৰীতে গ'ল। বিজেপিৰ যিটো ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰ মষিমূৰ কৰি পেলালে। আৰু সেই ষড়যন্ত্ৰ মষিমূৰ হোৱাৰ পিছত বিজেপি দলৰ যে সান্দহ খোৱা বালি তল গ'ল, সেই লাজত তেওঁলোকে এতিয়া বুজাবলৈ বিচাৰিছে যে মহিলাৰ লগত অন্যায় কৰা হ'ল। আচ্ছা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনিতো নেডাৰ এগৰাকী নেতা হয়। আপুনি মণিপুৰত মহিলাক উলংগ কৰি ৰাস্তাই ঘূৰাই ফুৰোতে আপুনি ক'ত আছিলে তেতিয়া? বিজেপি দলৰ মহিলাসকল তেতিয়া ক'ত আছিলে? মণিপুৰৰ মহিলাসকল মহিলা নহয়। মণিপুৰ মে মানি হে। কোনে কয়? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় মণিপুৰ মে মানি হে। মণিপুৰত ঘটনাৰ 25 দিন পিছত অমিত শ্বাহ আহি পেলাই মিটিং কৰি পেলাই গুচি গ'ল। আপোনালোকে কি ক'লে? মণিপুৰত উগ্ৰপন্থী আছে, আমুক তামুক, আপোনালোকৰ বিভিন্ন ধৰণৰ মন সজোৱা কথা। তাৰপিছত তাৰে প্ৰায় 9 মাহমান 8 মাহমান পিছত আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মাত্ৰ 2.5 মিনিটৰ এটা ভিডিঅ'ৰে মণিপুৰৰ মহিলাক ন্যায় দিবলৈ বিচাৰিলে। ইয়াতকৈ আৰু চূড়ান্ত লাজৰ কথা কিবা আছেনে বাৰু? আছে জানো কিবা লাজৰ কথা? আৰু সেইগৰাকী প্ৰধানমন্ত্ৰীৰ কথা তেওঁলোকৰে এগৰাকী সাংসদ কংগনা ৰানাৱতে কি বুলি কয়?
তেওঁ বোলে ফেমিনিষ্ট বোলে তেওঁ বোলে ভাৰতৰ আটাইতকৈ ডাঙৰ ফেমিনিষ্ট। সেইগৰাকী প্ৰধানমন্ত্ৰী প্ৰজ্জ্বল ৰাৱান্নাৰ বিৰুদ্ধে 2000টা মহিলাৰ বলাৎকাৰৰ আৰু নিৰ্যাতনৰ যি অভিযুক্ত মানুহ সেইজনৰ কাৰণে তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিলে। তেতিয়া তেওঁৰ ফেমিনিজিম ক'ত আছিলে? যিটো সময়ত অৰ্ণমাই বৰাক ধৰ্ষণ কৰা হৈছিলে সেইখিনি সময়ত তেওঁৰ ফেমিনিজিম ক'ত আছিলে? মণিপুৰত মহিলাক উলংগভাৱে ঘূৰাই লৈ ফুৰোতে তেখেতৰ ফেমিনিজিম ক'ত আছিলে? আৰু আজি বিজেপিৰ মহিলাসকলে তেওঁলোকৰে ইন্দ্ৰাণী তহবিলদাৰ বুলি এগৰাকী মহিলাই যেতিয়া আত্মহত্যা কৰিছিলে সেইখিনি সময়ত তেওঁলোকৰ মুখত কোনোবাই তলা লগাই দিছিলে নে কাপোৰেদি সোপা দি থৈ দিছিলে? তেওঁলোকে মাতিব পৰা নাছিল তেতিয়া। আজি তেওঁলোকে ৰাজপথত প্ৰতিবাদ কৰিছে আৰু দেখি লাজ পাইছো। কেইগৰাকীমান স্বনামধন্য আমাৰ গায়িকাকো আমি দেখিবলৈ পালো, এই কিবা প্ৰচেছনটোত দেখা পালো। মানে তেওঁলোকে আচলতে ৰাইজৰ মৰম চেনেহে যাতে তেওঁলোকক কি জানে আমোৱালে। এতিয়া তেওঁলোকক বিজেপি মৰম চেনেহ লগা হ'ল আৰু তেওঁলোকে গৈ পেলাই এইবিলাকত ভাগ ল'লে। ইমান দৃষ্টিকটু হৈছে ভাবিব নোৱাৰি। আজি অসমখনত ইটোৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, যোৱাটো 10 বছৰত 18,000তকৈ অধিক ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে অসমত। বিজেপি কোনগৰাকী মহিলাই এই ধৰ্ষণৰ বিৰুদ্ধে মাত মাতিছে? কোনগৰাকী বিজেপিৰ ধৰ্ষণৰ বিৰুদ্ধে মাত মাতিছে যদি দেখুৱাই দিব পাৰে। আজি বিজেপিৰ আঙুৰলতা ডেকা ডাঙৰীয়ানী মহিলা আয়োগৰ অধ্যক্ষা তেওঁতো একদম দুনিয়াখন তেওঁ ৰজন জনাই ফুৰে। আজি তেওঁ কিয় কোনো এগৰাকী ধৰ্ষিতা মহিলাৰ কাৰণে তেওঁ মাত মাতিলেনে? নেমাতিলে। আজি অৰ্ণমাই বৰাৰ হত্যাকাৰীয়ে জামিন পাই পেলাই তেওঁ মুকলি হৈ গুচি গ'ল। আজি অৰ্ণমাই বৰাৰ পৰিয়ালটো তেওঁলোকে কি ক'লে? চাকৰি দিব। ছোৱালী কেইজনীক আশা দেখুৱালে চাকৰি দিব। দিলে নে চাকৰি? দিলে। মণিপুৰত মহিলা নাঙত হ'লে ফেমিনিজিম তেওঁলোকৰ ওলাই নপৰে। জোনমণি ৰাভাক মাৰিলে ফেমিনিজিম ওলাই নপৰে। অৰ্ণমাই বৰা যেতিয়া ধৰ্ষণৰ ঘটনাত যেতিয়া ন্যায় নাপায় ফেমিনিজিম তেওঁলোকৰ নোলায়। আৰু কেতিয়া ওলায়? যেতিয়া মহিলা বিলখন 2023 চনতে যিখন বলবৎ হৈছে আইন 33% আসনৰ সেইখন বিল যেতিয়া তেওঁলোকৰ কুচক্ৰান্তৰ পৰা মুকলি কৰি লৈ আহে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাত বিশ্বাস থকা মানুহবিলাকে, তেতিয়া তেওঁলোকৰ ভৰকে তেওঁলোকে ৰাস্তাত থিয় হৈ প্ৰতিবাদী কাৰ্যসূচী সম্পন্ন কৰে। এনেকুৱা মহিলাক আমি ধিক্কাৰ জনাইছো। এনেকুৱা মহিলাৰ কাৰণে আমি লাজ পাইছো। আমি ৰাইজৰ প্ৰতিটো কথাত আমি ৰাইজৰ লগত আছো। ৰাইজৰ প্ৰতিটো সুখ দুখৰ লগত আমি আছো। আজি বানপানীৰ পৰা আৰম্ভ কৰি ধৰ্ষণৰ ঘটনাৰ পৰা আৰম্ভ কৰি প্ৰতিটো কথাত আমি ৰাইজৰ লগত আছো। ৰাইজক আমি সংগ দিছো। আজি ভূমিহীনৰ ওচৰত আমি থিয় হৈছোগৈ। আজি যিসকল উচ্ছেদিত লোকসকলৰ ওচৰত আমি থিয় হৈছোগৈ। আজি ধৰ্ষিতাৰ ওচৰত আমি থিয় হৈছোগৈ। সকলোৰ ক্ষেত্ৰতে আমি মাত মাতিছো, আজি আহিছো। কিন্তু বিজেপিৰ মহিলাসকলে আজি ইমান দিন মুখত কেলে তলা লগাই থৈ দিছিলে? কিয়? এইখন দেশতেই চন্দ্ৰপ্ৰভা শইকীয়ানীৰ নিচিনা, জয়মতীৰ নিচিনা, সতী জয়মতীৰ নিচিনা, সতী ৰাধিকাৰ নিচিনা, ভোগেশ্বৰী ফুকননী তেনেকুৱা নাৰীৰো জন্ম হৈছে এইখন দেশতে। আৰু এইখন দেশতে আমাৰ নিচিনা সাধাৰণ মহিলাৰো জন্ম হৈছে, যিয়ে আমি সকলো সময়ত ৰাইজৰ সুখ দুখৰ সমভাগী হৈ আহিছো। আজি বিজেপিৰ মহিলাসকলে সকলো সুবিধা পাইছে। তেওঁলোকে বস্তুৰ দাম বৃদ্ধি পালে তেওঁলোকে কেতিয়াও প্ৰতিবাদ নকৰে, কাৰণ তেওঁলোকে হয়তো তেওঁলোকৰ সকলো সুবিধা পাই আছে দলীয়ভাৱে, সেইকাৰণে তেওঁলোকে মুখকেইখন বন্ধ ৰাখে। কিন্তু আমি সাধাৰণ যিবিলাক মধ্যবিত্ত মানুহ আছো, এই মানুহবিলাকে আজি দুৰ্ভোগ ভুগিবলগীয়া হৈছে। তেওঁলোকে যেতিয়া দেশৰ পৰিস্থিতি বেয়া হয়, আজি কি অৱস্থা? নৰেন্দ্ৰ মোদী বোলে বিশ্বগুৰু, কি কাৰণত গেছ নাই এতিয়া? ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় মুছলমানৰ পৰা বোলে একো ল'ব নালাগে। তেনেহ'লে দিয়ক বন্ধ কৰি তেওঁ যদি পাৰে, মুছলমান দেশৰ পৰা অহা গেছ তেল এইবিলাক বন্ধ কৰি দিয়ক যদি পাৰে। চাওঁ তেওঁ কিমান দম আছে। তেলেংগানাত গৈ পেলাই কয় 400 টকাত তেওঁ চিলিণ্ডাৰ দিব, আৰু অসমত এতিয়া কি অৱস্থা হৈছে মানুহৰ? তেতিয়া মহিলাসকল ক'ত থাকে? তেতিয়া তেওঁলোকে এন্দুৰৰ গাঁতত সোমাই থাকে বিজেপি মহিলা মৰ্চাৰ মহিলাসকল। আৰু আজি ক'ৰ পৰা আনিছে নাজানো, গাড়ী লৈ আনি পেলাই ৰাস্তাত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী। চৰম ধিক্কাৰ দিছো। আমি নিজে মহিলা হৈ লাজ পাইছো। আৰু ইয়াত এই লাইফটোত বহুত আহিব এনেকুৱা ধৰণৰ আমাক ট্ৰল কৰিবলৈ আহিব, ইয়াত বেয়া কথা লিখিবলৈ আহিব। সাৱধান কৰি দিলো, কিন্তু সাৱধান কৰি দিলো।
যদি এটা শব্দ বেয়া লিখে কিন্তু চাব। আৰু বিজেপিৰ মহিলাৰ কাৰণে মাত নিদিয়ে। বিজেপিৰ স্বৈৰাচাৰিতাক প্ৰত্যাহ্বান যোগাবলৈ আজি তেওঁলোকে একত্ৰিত হৈছে, তেওঁলোকে ইয়াত প্ৰতিবাদ কৰিছে। বিজেপিক প্ৰত্যাহ্বান দিবলৈ, তেওঁলোকৰ স্বৈৰাচাৰিতাক তেওঁলোকে আৰু এখোপ ওপৰলৈ লৈ যাবলৈ তেওঁলোকে তাত প্ৰতিবাদ কৰিছে। ইয়াত 2023 চনতে মহিলাৰ বিলখন পাছ হৈ গৈছে। এইখনক লৈ পেলাই আমি 10টামান টক শ্ব' কৰিছোঁ টিভিত। সেইটো কেতিয়াবাই বিজেপিয়ে পাছ কৰি পেলালে। এইখন বিজেপি চৰকাৰৰ দিনতে কেতিয়াবাই পাছ হৈ গ'ল 2023 চনত। সেইখনক লৈ পেলাই তেওঁলোকে এটা কুষড়যন্ত্ৰ কৰিছিলে, যাতে তেওঁলোকে য'ত আমাৰ জনসংখ্যা কম আছে, যিবিলাক লোকসভাত, সেই লোকসভাত যাতে তেওঁলোকে কম প্ৰতিনিধি দিব পাৰে, এই ধৰণে তেওঁলোকে এটা ষড়যন্ত্ৰ কৰিলে, যিটোৰ কুফল কিন্তু অসমেও ভুগিলেহেঁতেন। কিন্তু এতিয়া অসমে কুফল নুভুগে, কাৰণ অসমৰ মানুহে এতিয়া বুজি পাইছে এই বিজেপি দলটোৰ ধুৰন্ধৰ যিবিলাক তেওঁলোকৰ কাৰচাজি, এইবিলাক বদমাচিবিলাক গম পাইছে। গতিকে তেওঁলোকে এতিয়া দলক বচাব কেনেকে? তেওঁলোকে যেতিয়া এই ৰেণুকা চৌধুৰীক যেতিয়া শূৰ্পণখা বুলি কৈছিলে, তেতিয়া তেওঁলোকৰ ফেমিনিজিম ক'ত আছিলে? তেওঁলোকে মাত মাতিছিলে। সকলো মহিলাই একে, কোনো মহিলাই বেলেগ নহয়। মহিলায়ে, নাৰীয়ে, সকলো নাৰী, যি নাৰীকে অপমান নকৰক কিয়, তাৰ কাৰণে কেতিয়াও দলীয় কথাৰ ঊৰ্ধত আহিও নাৰী হকে মাত মাতিব লাগিব, প্ৰতিবাদ কৰিব লাগিব। সেয়াহে প্ৰকৃত প্ৰতিবাদ। গতিকে আজি আমি এখন নতুন নাটক দেখিলোঁ বিজেপিৰ। ইয়াৰ পিছত আমিও কিন্তু নোট কৰি থাকিম আপোনালোকে কোনটো কথাত আপোনালোকে মাত মাতে আৰু কোনটো কথাত আপোনালোকে মাত নামাতে। ৰাইজৰ হকে আপোনালোকে মাত মাতে না আপোনালোকে দলীয় স্বাৰ্থত মাত মাতে? গতিকে আজি আপোনালোকে নিজেই প্ৰমাণ কৰি দিলে যে আপোনালোক একোজন আচলতে মুখা পিন্ধা মানুহ। গতিকে আপোনালোকক ৰাইজে চিনি পালে, ভাল কৰিলে। আপোনালোকে নিজৰ পৰিচয়টো নিজেই দি দিলে। আকৌ কৈ দিছোঁ মই, জোনমণি ৰাভাৰ কাৰণে আপোনালোকে মাত মতা নাছিল, অৰ্ণমাই বৰাৰ কাৰণে আপোনালোকে মাত মতা নাছিল, 18,000 ধৰ্ষিতাৰ কাৰণে আপোনালোকে মাত মতা নাছিলে। আৰু আজি আপোনালোকে কি কৰিছে? 2023 চনতে পাছ হৈ যোৱা বিলখনক আপোনালোকে এটা মানুহক আভুৱা ভাবিবলৈ বিচাৰিছে, মানুহৰ মনত বেয়া চিন্তা সোমাই দিবলৈ বিচাৰিছে। তাৰ কাৰণে আপোনালোকে শ মহিলা আহি পেলাই ৰাজপথত চিঞৰ বাখৰ লগাই দিছে। গতিকে এই কথা ৰাইজে জানি থৈ দিয়ক যে বিজেপিৰ মহিলা মৰ্চাৰ হওক বা বিজেপিৰ মহিলাসকলে কেতিয়াও আমাৰ অসমীয়া বাই ভনী ভাই ভনী কিবা এটা হ'লে তেওঁলোক ওলাই নাহে। তেওঁলোক কেতিয়া ওলাই আহে? যেতিয়া দলীয় তেওঁলোকৰ স্বাৰ্থ জড়িত হৈ থাকে, সেই কথাত তেওঁলোকে মাত মাতে। ধন্যবাদ জনাইছোঁ সকলোৱে, যিসকলে চাই আছে তেওঁলোকৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আপোনালোকে সকলোৱে এই মেছেজটো নিশ্চয়কৈ আপোনালোকে সকলোৱে দিব যে আজি যিটো প্ৰতিবাদ তেওঁলোকে কৰিছে, এই প্ৰতিবাদ কোনো নিৰ্যাতিত মহিলাৰ কাৰণে নহয়। তেওঁলোকে নিজৰ দলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণেহে তেওঁলোকে এই প্ৰতিবাদ কৰিছে। ধন্যবাদ। জয় আই অসম, ভাৰত মাতা কি জয়।